নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আমি এতিয়া ৰিভিজন চেপ্টাৰটো আলোচনা কৰিম অনুশীলনী R1 ত আমাক সমানুপাতৰ বিষয়ে সুধিছে আমি জানো সমানুপাতত থাকিলে সমানুপাতত যদি a b x y এই চাৰিটা পদ যদি সমানুপাতত থাকে থাকিলে এনেকুৱা হয় a by b equal to x by y এটো x y নলৈ কেনে আমি c দিও লব পাৰো তেতিয়া কি হ'ব a by b equal to c by d হ'ব এই ক্ষেত্ৰত কি হ'ব এক b ৰে হৰণ কৰিলে যেটো হৰণফল পোৱা যাব এই হৰণফলটো x ক y ৰে হৰণ কৰিলে পোৱা হৰণফলৰ লগত সমান হ'ব এটো আমি এনেকুৱা লিখিব পাৰো সমানুপাতত থাকিলে a is to b equal to x is to y নতুবা আমি এনেকুৱা লিখো a is to b equal sin নিদি কেনে আমি একেলগে দুটা কে is to দিও দি কেনে লিখো x is to y এটোই বুজায় কি a b আৰু x y সমানুপাতত আছে এনেকুৱাকে সমানুপাতত থাকিলে কি হয় যদি a ৰ মান বাঢ়ে a ৰ মান বাঢ়িলে একে অনুপাততে b ৰ মানো বাঢ়িব লাগিব একে ধৰণে x ৰ মান যদি বাঢ়ে একে ধৰণে কি হ'ব লাগিব y ৰ মানো বাঢ়িব লাগিব এই ক্ষেত্ৰত আমি কি বুলি কম এই পদ চাৰিটাক আমি সমানুপাতত থকা বুলি কম আনহাতে আমি আকৌ পাইছো কি ব্যস্ত সমানুপাত আগৰ ক্লাছত পাই আহিছো ব্যস্ত সমানুপাতৰ ক্ষেত্ৰত কি হয় ব্যস্ত সমানুপাতৰ ক্ষেত্ৰত যদি এনেকুৱা হয় x আৰু y ব্যস্ত সমানুপাতত থাকিলে যদি x ৰ মান বাঢ়ে তেতিয়া হলে কি হ'ব y ৰ মান কমিব আমি এনেকুৱা লিখো ব্যস্ত সমানুপাত x ৰ লগত y ব্যস্ত সমানুপাতত থাকিলে এনেকুৱা লিখো x proportional to 1/y এতিয়া এইটোৰ পৰা যদি আমি সমানুপাতিক ধ্ৰুৱক লও তেতিয়া হলে x equal to আমি লিখিব পাৰিম c into 1/y যত c কি হ'ব c হ'ব আমাৰ সমানুপাতিক ধ্ৰুৱক এতিয়া y এফাল তলত আছিল এফাল লৈ আহিলে হ'ব xy equal to c আছিল কি আমাৰ সমানুপাতিক ধ্ৰুৱক আছিল সো ইয়াৰ পৰা আমি কি কনক্লুজন কৰিব পাৰো যদি দুটা পদ x আৰু y ইহত যদি ব্যস্ত সমানুপাতত থাকে তেতিয়া হলে x into y equal to হ'ব ধ্ৰুৱক আৰু আনহাতে দুটা পদ a আৰু b যদি প্ৰত্যক্ষ সমানুপাতত থাকে তেতিয়া হলে এনেকুৱা হ'ব a by b equal to ধ্ৰুৱক একি জানা থাকিলে আমি এতিয়া ৰিভিজনৰ যেটো অনুশীলনী R1 আছে এই গটেইটো আমি কৰিব পাৰিম আমি R1 ৰ ৰিভিজন 1 ৰ কোৱেশ্চন নম্বৰ 1 লৈছো কোৱেশ্চন নম্বৰ 1 ৰ ফাৰ্স্ট আছে 1 ত 12:21 আৰু 32:56 ইয়া দুইটা সমানুপাতত আছে নাই এটো আমি উলাব লাগে সো ইহত কেইটা যদি সমানুপাতত থাকে তেতিয়া হলে দুইটাৰ ৰেশিও কি হ'ব লাগিব আমি যদি ভগ্নাংশত লিখি কেনে উলিয়াও তেতিয়া হলে এনেকুৱা হ'ব ইয়াত 12/21 এইটো আমি কি কৰিব পাৰো দুইটা 3 ৰে হৰণ যায় 12 আৰু 21 ক আমি এনেকুৱা লিখিব পাৰো 12:21 equal to 12/21 3 ৰে কাটিলে এটো 4 হ'ব এটো 3 ৰে কাটিলে 7 হ'ব সো 4/7 এটো equal to 4:7 ও লিখিব পাৰো একো নিলিখিলেও কোনো কথা নাই 4/7 পাই গলো এটা 32/56 32/56 এটো কোৰ পৰা আহিব 32:56 ৰ পৰা আহিব সো আমি লিখিম 32:56 equal to 32/56 ইয়াক আমি কাটিব পাৰিম এতিয়া আমি যদি এটো 8 ৰে কাটো 8 4 গুণা হৈ আছে 32 তাৰ পিছত এটো তলৰ 56 আছিল 8 ৰে কাটিলে 8 7 গুণা হৈ আছে 56 সো এটো 4 হয় 8 4 গুণ 32 সো আমি কি মান পালো 4/7 পালো দেখা গল কি 12:21 এটোৰ মান কিমান পাইছো আমি 4/7 আৰু 32:56 ইয়াৰ মান আমি পাইছো 4/7 যেটোকে দুয়োটা অনুপাতৰ মান সমান গতিকে কি হ'ব ইহত প্ৰত্যক্ষ সমানুপাতত থাকিব আমি লিখিম এতেকে 12:21 equal to
32:56 এতেকে ইহত সমানুপাতত থাকিব সো লিখি দিও ইহত সমানুপাতত আছে এনেধৰণে আমি question number 1 or 2 লব পাৰো so 1 or question number b আমাক দিয়া আছে 18:30 আৰু 14:21 ইহত সমানুপাতত আছে না আমি চাব লাগে সো আমি এনেকুৱা লিখিম 18:30 ইয়াৰ মান আমি নিৰ্ণয় কৰিম 18:30 ইকুৱেল টু আমাৰ হৈ আছে 18/30 এতিয়া 18 আৰু 30 ইহতক আমি কিহেৰে কাটিব পাৰিম 6 এৰে কাটিব পাৰিম 6 3 are 18 6 5 are 30 আমি যদি চাও 3 আৰু 5 সহমৌলিক হয় গতিকে ইয়াক আৰু সৰু কৰিব নোৱাৰিম এটো ইকুৱেল টু আমি পাই গলো 3/5 ইয়াৰ পিছত আমি চাব লাগে 14:21 কিমান হয় সো আমি এনেকুৱা কৰো 14:21 এটো ইকুৱেল টু হৈ যাব 14/21 এতিয়া 7 এৰে কাটিলে 14 ক 2 টাইমছ যায় 7 এৰে কাটিলে 21 ক 3 টাইমছ যায় সো এটো ফাইনালি আমি কি পাম 2/3 2 আৰু 3 কি হয় সহমৌলিক হয় কাৰণ ইহত দুটা ক্ৰমিক সংখ্যা হয় আমি জানো সকলো ক্ৰমিক সংখ্যাই কি হয় সহমৌলিক গতিকে 14:21 ইকুৱেল টু আমি কিমান পাই গলো 2/3 পাই গলো দেখিবলৈ পালো কি এটা অনুপাতৰ মান কিমান ওলাইছে 3/5 ওলাইছে আনটোৰ কিমান ওলাইছে 2/3 ওলাইছে গতিকে আমি ফাইনালি আনসাৰ লিখিম এনেকুৱা এতেকে 18:30 not equal to 14:21 ইয়াৰ পিছত আমি লিখিম এতেকে 18:30 আৰু 14:21 সমানুপাতত নাই যেহেতুকে ইহত দুয়োটাৰ ৰেশিও ইকুৱেল নহল গতিকে আমি কি লিখিম ইহত সমানুপাতত নাই সো এটো আমাৰ হৈ গল question number b ইয়াৰ পিছত question number আমি c লৈছো question number 1 or c আমাক সংখ্যা দুটা দিছিলে 22:33 22:33 এইটো এটা অনুপাত দিছিলে আন অনুপাতটো আমাক দিছে 33:24 সো 33:24 এতিয়া 22:23 এইটো আমি কি কৰিব পাৰিম লঘিষ্ঠ ৰূপত নিব পাৰিম আমি এনেকুৱা কৰো 22:33 equal to 22 divided by 33 হৈ যাব এতিয়া আমি জানো দুয়োটাকে কিহেৰে কাটিব পাৰিম 11 এৰে কাটিব পাৰিম 11 এৰে কাটিলে কি হ'ব এটো 2 হৈ যাব এটো 3 হৈ যাব সো এটো ফাইনালি পালো আমি 2/3 ইয়াৰ পিছত আমাক দ্বিতীয় যেটো অনুপাত দিয়া আছিল দ্বিতীয় অনুপাতটো আমাৰ আছিল 33:24 সো আমি লিখো 33:24 equal to 33 divided by 24 এতিয়া 33 আৰু 24 দুয়োটা কিহেৰে ডিভিজিবল হয় 3 এৰে ডিভিজিবল হয় সো আমি এনেকুৱা কৰিম 3 11s are 33 3 8s are 24 সো আমি কিমান পাই গলো এটা পাই গলো ওপৰত 11 তলত পাই গলো 8 এতিয়া 11 আৰু 8 প্ৰত্যেককে সহমৌলিক জোড় হয় গতিকে এইটো ইকুৱেল টু আমি কিমান পাম 11/8 ইয়াক আমি সৰু কৰিব নোৱাৰিম এতিয়া দেখা গল কি ওপৰ প্ৰথম যেটো অনুপাত দিয়া আছিল ইয়াৰ মান ওলাল 2/3 দ্বিতীয় যেটো অনুপাত দিয়া আছিল ইয়াৰ মান ওলাল 11/8 গতিকে ইহত কি নাথাকিব সমানুপাতত নাথাকিব আমি আনসাৰ লিখিব পাৰিম এতেকে 22:33 not equal to 33:24 যেহেতুকে ইহত ইকুৱেল নহয় ফাইনালি আমি লিখিম এতেকে 22:33 আৰু 33:24 সমানুপাতত নাই সো এটো আমাৰ question number c হৈ গল ইয়াৰ পিছত আমি question number d লৈছো 1 or question number d আমাক অনুপাত দুটা দিছে 24:28 আৰু 20:25 আমি চাব লাগে ইহত সমানুপাতত আছে নাই সো আমি এনেকুৱা লিখো প্ৰথম অনুপাতটো দিয়া আছিল 24:28 equal to 24 divided by 28 এতিয়া 24 আৰু 28 দুটা আমি জানো 4 এৰে ডিভিজিবল হয় সো আমি 4 এৰে কাটিলে 4 6 are 24 4 7s are 28 সো ফাইনালি পাই গলো 6/7 এতিয়া 6 আৰু 7 ক্ৰমিক সংখ্যা গতিকে ইহত সহমৌলিক জোড় ইয়াক আৰু সৰু কৰিব নোৱাৰিম ইয়াৰ পিছত 20:25 এইটো ইকুৱেল টু হৈ আছে আমাৰ 20 divided by 25 এতিয়া 20 আৰু 25 এটোৰ কিহেৰে ডিভিজিবল হয় 5 এৰে ডিভিজিবল হয় সো 25
5 এৰে কাটিলে 4 টাইমছ যাব 25 ক 5 এৰে কাটিলে 5 টাইমছ যাব এটো ইকুৱেল টু আমি পাই গলো 4/5 দেখা গল প্ৰথম অনুপাতটো আমি কিমান পাইছো 6/7 আৰু দ্বিতীয় অনুপাতটো পাইছো আমি 4/5 সো কি হ'ব অনুপাত দুটা সমান নহয় গতিকে আমি এনেকুৱা লিখিব পাৰো এতেকে 24:28 not equal to 20:25 আৰু যেহেতুকে অনুপাত দুটা সমান নহয় গতিকে ইহত কিহত না থাকিব সমানুপাতত না থাকিব আমি লিখিম এতেকে ইহত সমানুপাতত নাই সো আমি এনেকুৱাকে 1 ৰ আটাই কেইটা কোৱেশ্চন আমি কৰিব পাৰো যদি অনুপাত দুটা সমান হয় তেতিয়া হলে সমানুপাতত থাকিব আৰু যদি সমান নহয় তেতিয়া হলে সমানুপাতত না থাকে সো এইখিনি আছিল ৰিভিজন 1 ৰ কোৱেশ্চন নম্বৰ 1 ৰ গোটেইখিনি থুলমুলকে